প্ৰতি বছৰে পুৰীৰ জগন্নাথ মন্দিৰৰ দুৱাৰ 15 দিনৰ বাবে বন্ধ কৰি দিয়া হয়। এই 15 দিনত ভগৱান জগন্নাথৰ সেৱা শুশ্ৰূষা কৰা হয় যাতে তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব পাৰে। হয়, এয়া কোনো কাহিনী নহয়, এয়া সম্পূৰ্ণৰূপে সত্য প্ৰমাণিত। জ্যেষ্ঠ মাহ বা জেঠ মাহৰ পূৰ্ণিমাত যেতিয়া গ্ৰীষ্মৰ অধিক প্ৰবাহ হয়, সেইদিনা দেৱপ্ৰতিমাক 108 কলহ পানীৰে স্নান কৰোৱা হয়। ইয়াৰ পিছত ভগৱান জগন্নাথ, তেওঁৰ ভাতৃ বলভদ্ৰ আৰু তেওঁলোকৰ ভগ্নী সুভদ্ৰা ৰোগাক্ৰান্ত হৈ পৰে। তাৰ পিছত তেওঁলোক একান্ত বাস কৰিবলৈ লয়। একান্ত বাসৰ এই প্ৰক্ৰিয়াক পুৰীত অনাচৰাজ বা অনাবচৰাজ বুলি কোৱা হয়। জেঠ মাহৰ পূৰ্ণিমাৰ পৰাই ভগৱান জগন্নাথ আজিও ৰোগীয়া হৈ পৰে। এই বিশেষ দিনৰ পৰা আগন্তুক 15 দিনলৈ ভগৱান জগন্নাথ বেমাৰত পৰে। 15 দিনৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হয় আৰু মন্দিৰৰ ৰান্ধনি ঘৰো বন্ধ কৰি দিয়া হয়। এই 15 দিনত ভগৱান জগন্নাথৰ বাবে প্ৰতিদিনে বেলেগ বেলেগ ঔষধিৰ লগতে ভোগ আগবঢ়োৱা হয়। 15 দিনৰ পিছত যেতিয়া তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠে, তেতিয়াই ৰথ যাত্ৰা আৰম্ভ হয়, যাৰ দৰ্শনৰ বাবে অসংখ্য শ্ৰদ্ধালু ভক্তই ভিৰ কৰে। নমস্কাৰ 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 প্ৰিয় দৰ্শক, পুনৰ এটি অতি জ্ঞানবৰ্ধক ভিডিঅ'লৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। উৰিষ্যাৰ পুৰীৰ জগন্নাথৰ প্ৰান্তত মাধৱ দাস নামৰ এজন ভক্ত অকলে বাস কৰিছিল। সংসাৰৰ লগত তেওঁৰ কোনো লেনা দেনা নাছিল। তেওঁ অকলে ভজন কীৰ্তন কৰিছিল আৰু সদায় জগন্নাথ প্ৰভুৰ দৰ্শন কৰিছিল আৰু তেওঁকে সখা বুলি বা মিত্ৰ বুলি মানি লৈছিল। তেওঁ প্ৰভুৰ লগত খেলিছিল, প্ৰভু জগন্নাথে তেওঁৰ লগত বিভিন্ন লীলা কৰিছিল। এনেদৰেই ভক্ত মাধৱ দাস ভক্তিত মগ্ন হৈ থাকিছিল। এবাৰ মাধৱ দাসৰ অতিচাৰ ৰোগ অৰ্থাৎ পেটৰ অসুখ হৈছিল, যাক আজিকালি ডায়েৰিয়া বুলি কোৱা হয়। তেওঁ এই বেমাৰত ইমানেই দুৰ্বল হৈ পৰিছিল যে তেওঁ উঠিবও নোৱাৰা হৈছিল আৰু বহিবও নোৱাৰা হৈছিল। যেতিয়ালৈকে তেওঁ পাৰিছিল নিজৰ সকলো কাম কৰি গৈছিল, কাৰো পৰা সহায় বিচৰা নাছিল। আৰু যদি কোনোবাই তেওঁক সহায় কৰিবলৈ বিচাৰে, তেতিয়া তেওঁ কৈছিল যে প্ৰভু জগন্নাথে মোক ৰক্ষা কৰিব। লাহে লাহে তেওঁৰ এই বেমাৰ বাঢ়ি গৈছিল আৰু তেওঁ একেবাৰে উঠিব বহিব নোৱাৰা হৈছিল। তেতিয়া প্ৰভু জগন্নাথ নিজেই এজন সেৱকৰ ৰূপত মাধৱ দাসৰ ঘৰত উপস্থিত হৈছিল। প্ৰভু জগন্নাথে তেওঁৰ সেৱা শুশ্ৰূষাৰ বাবে কি যে কৰা নাছিল, কাৰণ মাধৱ দাস ইমানেই অসুস্থ হৈ পৰিছিল যে কেতিয়া তেওঁ মলমূত্ৰ ত্যাগ কৰে সেয়া গমেই নাপাইছিল, যাৰ বাবে তেওঁ পিন্ধা বস্ত্ৰ আৰু শৰীৰ অপৰিষ্কাৰ হৈ ৰৈছিল। আনকি তেওঁৰ শৰীৰৰ পৰা দুৰ্গন্ধ ওলাবলৈ ধৰিছিল। মাধৱ দাসে পৰিধান কৰা সেই বস্ত্ৰ ভগৱান জগন্নাথে নিজ হাতেৰে ধুই পৰিষ্কাৰ কৰিছিল আৰু তেওঁৰ সম্পূৰ্ণ শৰীৰটো পৰিষ্কাৰ কৰিছিল। প্ৰভু জগন্নাথে ভক্ত মাধৱ দাসৰ ইমানেই পৰিচৰ্যা সেৱা শুশ্ৰূষা কৰিছিল, যি কাম কোনো আপোনজনেও নকৰে। প্ৰভু জগন্নাথৰ সেৱা শুশ্ৰূষাত মাধৱ দাস লাহে লাহে সুস্থ হৈ উঠিল আৰু তেওঁ গম পালে যে এয়াতো তেওঁৰ প্ৰভু জগন্নাথ। এদিন মাধৱ দাসে প্ৰভু জগন্নাথক সুধিলে, হে প্ৰভু, আপুনিতো সমস্ত ত্ৰিভুৱনৰ স্বামী, আপুনি মোৰ সেৱা শুশ্ৰূষা কৰি আছে। আপুনি ইচ্ছা কৰিলে মোৰ এই ৰোগ দূৰ কৰিব পাৰিলেহেঁতেন। তেতিয়া আপুনি মোৰ বাবে ইমান সেৱা শুশ্ৰূষা কৰিবই নালাগিলহেঁতেন। তেতিয়া ভগৱান জগন্নাথে ক'লে, প্ৰিয় মাধৱ, মই মোৰ ভক্তৰ কষ্ট কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। সেয়েহে মই তোমাৰ সেৱা শুশ্ৰূষা নিজেই কৰিছোঁ। যি ভাগ্যত থাকে সেয়াটো ভুগিবই লাগিব। যদি তুমি এইখিনি এই জনমতে কটাবলৈ ইচ্ছা নকৰা, তেন্তে তাৰ বাবে পুনৰ জন্ম ল'ব লাগিব। আৰু মই নিবিচাৰোঁ যে মোৰ ভক্তই ভাগ্যৰ কাৰণে পিছৰ জন্মত দুখ ভোগ কৰক। সেয়েহে মই তোমাৰ সেৱাত নিজেই ব্ৰতী হৈছোঁ। কিন্তু মই মোৰ ভক্তৰ কথা কেতিয়াও পেলাব নোৱাৰোঁ। তোমাৰ এই বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু 15 দিন বাকী আছে। গতিকে আজিৰ পৰা তোমাৰ এই 15 দিনৰ ৰোগ মই ভোগ কৰিম। সেয়েহে এই 15 দিনৰ ৰোগ তুমি মোক দিয়া। এইদৰে প্ৰভু জগন্নাথে মাধৱ দাসৰ 15 দিনৰ বেমাৰ বা ৰোগ নিজৰ শৰীৰত ল'লে। সেয়েহে আজিও ভগৱান জগন্নাথ 15 দিনৰ বাবে বেমাৰত ভোগে। ভক্তৰ প্ৰেমৰ বাবে বছৰত এবাৰ ভগৱান জগন্নাথক স্নান কৰোৱা হয়, যাক স্নান যাত্ৰা বুলি কোৱা হয়। স্নান কৰাৰ পিছত ভগৱান জগন্নাথ 15 দিনৰ বাবে আজিও বেমাৰত পৰে আৰু সেই 15 দিনত মন্দিৰৰ দুৱাৰ বন্ধ কৰি ৰখা হয়।
কেতিয়াও বন্ধ নোহোৱা ভগৱান জগন্নাথৰ ৰান্ধনীঘৰ এই 15 দিনৰ বাবে বন্ধ হৈ থাকে। এই 15 দিনত ভগৱান জগন্নাথক 56 বিধ ভোগ আগবঢ়োৱা নহয়। তাৰ স্থানত এই 15 দিনত ভগৱান জগন্নাথলৈ ঔষধীয় ভোগ আগবঢ়োৱা হয়। এই সময়ত ভগৱান জগন্নাথক আয়ুৰ্বেদিক পদ্ধতিৰে চিকিৎসা কৰা হয়। এই 15 দিনত ভগৱানৰ বেমাৰৰ চিকিৎসাৰ বাবে প্ৰতিদিনেই বৈদ্য বা চিকিৎসকো উপস্থিত হয়। ঔষধৰ উপৰিও ভগৱান জগন্নাথক ফলৰ ৰসো দিয়া হয়। প্ৰতিদিনে কপালত শীতল লেপ লগোৱা হয়। দিনটোত ফলৰ ৰস, বিভিন্ন ঔষধ আৰু ৰাতি শোৱাৰ সময়ত মিঠা গাখীৰ আগবঢ়োৱা হয়। এই 15 দিনত লাহে লাহে প্ৰভু জগন্নাথ সুস্থ হ'বলৈ আৰম্ভ কৰে আৰু যিদিনাই সম্পূৰ্ণৰূপে সুস্থ হৈ উঠে সেইদিনাই প্ৰভু জগন্নাথৰ ৰথ যাত্ৰা আৰম্ভ হয়, যাৰ বাবে দেশ বিদেশৰ পৰা অসংখ্য ভক্তই নিজৰ সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হৈ থাকে। পুৰী জগন্নাথৰ এই ৰথ যাত্ৰা আটাইতকৈ পুৰণি হিন্দুৰ ৰথ উৎসৱ হিচাপে বিশ্ব প্ৰসিদ্ধ। এই ৰথ উৎসৱ প্ৰতি বছৰে আহাৰ মাহ অৰ্থাৎ জুন জুলাই মাহত শুক্লপক্ষৰ সময়ত পালন কৰা হয়। এই উৎসৱ প্ৰধানতঃ উৰিষ্যাৰ পুৰীত পালন কৰা হয় আৰু এই উৎসৱ ভগৱান জগন্নাথৰ ওপৰত কেন্দ্ৰিত, যাক ভগৱান বিষ্ণু অথবা কৃষ্ণৰ এটা ৰূপ বুলি মনা হয়। এই উৎসৱৰ সময়ত ভক্তসকলে তিনিও দেৱ ভগৱান জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাক বিশাল কাঠৰ ৰথত বহুৱাই বৰাদাণ্ডা নামৰ পথেৰে ঘুনুচা মন্দিৰলৈ লৈ যোৱা হয়। ভগৱান জগন্নাথ 7 দিনৰ বাবে ঘুনুচা মন্দিৰতে থাকে। ঘুনুচা মন্দিৰৰ পৰা উভতি জগন্নাথ মন্দিৰলৈ অহা যাত্ৰাটোক বহুধা যাত্ৰা নামেৰে জনা যায়। ভগৱান জগন্নাথ, যাক ভগৱান বিষ্ণুৰ অৱতাৰ আৰু এই বিশ্ব ব্ৰহ্মাণ্ডৰ শাসক বুলি মনা হয়, তেওঁ এই ৰথ যাত্ৰাৰ মুখ্য পাত্ৰ। যাত্ৰাৰ অন্তত পবিত্ৰ ঘুনুচা মন্দিৰত ত্ৰিদেৱৰ 9 দিনৰ যাত্ৰাৰ স্মৃতি ৰোমন্থন কৰা হয়। হিন্দু কেলেণ্ডাৰ মতে ৰথ যাত্ৰা আহাৰ মাহৰ 2য় তিথিত আৰম্ভ হয়। বিশ্বস্তৰত পালন কৰা এই ৰথ যাত্ৰা পুৰীৰ ভগৱান জগন্নাথ মন্দিৰৰ পৰা ভগৱান জগন্নাথৰ পেহী ঘুনুচা দেৱী অৰ্থাৎ ঘুনুচা দেৱীৰ মন্দিৰলৈ কৰা যাত্ৰাৰে আৰম্ভ হয়। ৰথ যাত্ৰা আৰম্ভ হোৱাৰ আগতে প্ৰতি বছৰে 3খন ৰথ নিৰ্মাণ কৰা হয়, যাক স্থানীয় শিল্পী কলা কুশলীসকলে সজাই পৰাই অদ্বিতীয় কৰি তোলে। 3খন ৰথৰ ভিতৰত প্ৰভু জগন্নাথৰ ৰথত 16টা চকা থাকে, বলভদ্ৰ মহাপ্ৰভুৰ ৰথত 14টা চকা থাকে আৰু মা সুভদ্ৰাৰ ৰথত 12টা চকা থাকে, যাৰ নিৰ্মাণৰ বাবে প্ৰতি বছৰে নয়াগড় দাসপল্লাৰ জংঘলৰ পৰা নতুন কাঠ অনা হয়। জগন্নাথ ৰথ যাত্ৰা এয়া কেৱল এক ধাৰ্মিক আয়োজনেই নহয়, বৰং ভাৰতীয় সংস্কৃতি আৰু আস্থাৰো প্ৰতীক। এই উৎসৱে আমাক এয়াই শিকায় যে জীৱনত যিমানেই সমস্যা কঠিনতা নাহক কিয় আমি সদায় ভক্তি আৰু আস্থাৰে আগবাঢ়িব লাগে। এই যাত্ৰাৰ মাধ্যমেৰে ভগৱান জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰা ভক্তৰ মাজলৈ অহাটোৱেই তেওঁলোকৰ প্ৰতি ভক্তৰ গভীৰ শ্ৰদ্ধা আৰু সমৰ্পণকে দৰ্শায়। এই পবিত্ৰ উৎসৱৰ সময়ত ভক্তই নিজৰ কৰ্তব্য আৰু দায়িত্ব পাহৰি ভগৱান জগন্নাথৰ চৰণত সমৰ্পিত হৈ পৰে। পুৰী জগন্নাথৰ এই ৰথ যাত্ৰাই আমাৰ সাংস্কৃতিক আৰু ধাৰ্মিক আস্থাৰ মহানতাক বুজায় আৰু আমাক স্মৰণ কৰায় যে আমাৰ জীৱনত ধৰ্ম আৰু আস্থাৰ কিমান মহত্বপূৰ্ণ স্থান আছে। ধন্যবাদ।